বুঝছে না হে হৰি হে ৰাম পাতত বাঢ়ি দিয়া ভাত পালেই খাম আৰু নহয়নে বাঢ়ি দিছে আৰু খামেই এতিয়া শ্ৰীৰাম প্ৰথমে পানী ঢুকি খাই লওঁ কাৰণ যিহেতুকে পানীকণ খাই তেতুটো তিয়াই নল'লে অলপ অসুবিধা হয় আজি মোৰ ভাতৰ পাতত আছে কণী 4টা আৰু এইফালে কণী পিঠা ইয়াত দিয়া আছে ভেদাইলতা পাত এইটো ভেদাইলতা পাতৰ লগত বনোৱা হৈছিলে আৰু এইফালে আছে মোৰ প্ৰিয় জলকীয়া আৰু এইফালে কেঁচা মানিমুনি আৰু এইফালে মাংস তৰকাৰী বাৰু বন্ধুসকল আপোনালোকে ভাত খালেনে যদিও বা নাই খোৱা খাই বৈ লওক আৰু মোৰ ভিডিঅ' চাই অকণমান ফূৰ্তি কৰক কিন্তু ফূৰ্তি কৰিব নহয় জানো বৰষুণ পোৱা দি পৰিব কমেণ্ট জানোৱেই আৰু সেইটো কাৰণ মই খাই ভাল পাওঁ মানে আপোনালোকে কি পায় কি কয় নকয় সেইটো মোৰ বিচাৰ্য বিষয়ো নহয় আৰু যিমানে কমেণ্ট নিদিয়ক কিয় মোৰ গায়ে নলৰে কাৰণ মই খাই ভাল পাওঁ আজি লৈ লৈছোঁ কলপাত আৰু বহুতে এটা কথা ক'ব যে ভিউজৰ আশাত কলপাততো ভাত খাবলৈ ল'লি নকওঁ আৰু তহঁতক কৈ লাভ নাই পিছত আকৌ কবি নহয় বৰ শিক্ষা দিবলৈ আহিলি বুলি আশা কৰোঁ সকলোৱে ভালে আছে আপোনালোকৰ আশীৰ্বাদ আৰু মৰমত ময়ো ভালে আছোঁ আৰু সকলোকে মোৰ ফলোৱাৰ মোৰ ছাবস্ক্ৰাইবাৰ সকলোকে পুনৰবাৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি আজি পুৱাৰ ভাতমুঠি খাবলৈ আৰম্ভ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ব'লক তেতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ শ্ৰীৰাম ভেদাইলতা আৰু কণীৰ বৰ নতুন তৰিকা এটা বনাই খাইছিলোঁ ভাল লাগিছে যিহেতুকে ভেদাইলতাটো একদম খাই ভাল পাওঁ মই আৰু এইফালে মানিমুনি আজি বহুত দিনৰ পৰা আকৌ কেঁচা কেঁচা লৈছোঁ মজা এইফালে মাংস ৰঙালাওৰ লগত মাংস তৰকাৰী বনাইছিলে ধুনীয়া লাগিছে মানে মানিমুনিটো এতিয়া প্ৰায় বুঢ়া হৈ গৈছেতো মানিমুনি কি ভেদাইলতা আৰু কণী পিঠা মজা লাগিছে
ভেদাইলতা আৰু কণী পিঠাটো মানে সঁচাকৈ বিৰাট সোৱাদ হৈছে খাবলৈ। গৰম গৰম চব্জি একদম তেটো পুৰি গৈছে। অসমৰ পৰা কলপাত নি বাহিৰৰ ৰাষ্ট্ৰৰ ব্যক্তিসকলে ভাত খায়। আৰু আমাৰ অসমৰ ভতুৱাকেইটাই কি কয়, ভিউজৰ আশাত কলপাতত ভাত খাইছ। ভাল লাগে, ধন্যবাদ জনাইছোঁ আপোনালোকক। জান ভাত খালা? খাব আজৰি। চব্জিটো গৰম আছে, তেটো পুৰি উঠা। জলকীয়া খাব নোৱাৰা হৈ গৈছোঁ মই। মুখ লাগিছে ৰাইজৰ। খাই যায়। এই চব্জিকণ লৈ যোৱা। নাই ভাত খোৱা নাই? কণী। কি? বুজিছে না? এতিয়ালৈ বাই।